আজি আমি আমাৰ অৰণ্য মানৱ বিখ্যাত যাদৱ পায়েং ডাঙৰীয়া ঘৰত আমি আহিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে যে তেখেতক লগ ধৰা আৰু লগতে মোলাই কাঠনিৰ নতুন যিটো প্লেণ্টেশ্যন হৈছিলে তাত যিটো যোৱা 28 তাৰিখে জুই লাগিলে তাৰ এটা প্ৰতিটা মানে এটা চিম্পেথি আৰু এটা সহানুভূতি প্ৰদৰ্শন কৰা আৰু লগতে তেখেতে যিটো গছ ৰুই পেলাই যিটো সংগ্ৰাম কৰিছে সেই সংগ্ৰামৰ প্ৰতি সংহতি জনাবলৈ আমি CPIMLৰ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা এটা দল আজি আমি ইয়াত আহিছিলোঁ। বৰ্তমান আমি এতিয়া আছোঁ তেখেতে যিখন অৰণ্য সৃষ্টি কৰিছিলে মানে মোলাই কাঠনি, সেই মোলাই কাঠনিৰ মাজতে আছোঁ আমি। দেখিছে আপোনালোকে চাওক গছ গছনি এজোপা গছৰ তলতে আছোঁ আমি, চাৰিওফালে আপুনি চাব পাৰে। ইয়াৰ মাজতে আমি এতিয়া বৰ্তমান আছোঁ আৰু আমি তেখেতৰ ঘৰত গৈ বাসগৃহত গৈ আমি যিটো গম পালোঁ যে আচলতে এটা সংঘাত আমাৰ লোকেল প্ৰশাসনৰ লগত তেওঁলোকৰ এটা সংঘাত হৈছে। তেওঁলোকৰ মানে ৰাইজৰে সংঘাত এক ধৰণৰ ক'ব গ'লে, কাৰণ তেওঁলোকে যিবিলাক বালি মানে খান্দি আছে যিবিলাক ঠাইত, এইটো যোৰহাট জিলাৰ ফালৰ পৰা খন্দা দেই, এইটো প্ৰশাসনৰ আণ্ডাৰত। তো তাতে মানে তেওঁলোকে কৈছে যে এইবিলাক যদি বেছিকৈ খান্দে তেতিয়াহ'লে সেই তাত ওচৰত এখন আশ্ৰম আছে আৰু এখন থান আছে, এখন পীতাম্বৰ দেৱ গোস্বামী থান আছে, এখন আশ্ৰম আছে শান্তিধাম। গতিকে আৰু লগতে প্ৰায় মানে 30খনতকৈ ওপৰত তাত গাঁও আছে। এই গোটেই অঞ্চলটোৰ কাৰণে এই তেওঁলোকে যিটো প্ৰশাসনে বেলি খন্দাৰ ব্যৱস্থা কৰিছে, এইটো গোটেইখিনিৰ প্ৰতি এটা ভাবুকি আহি যাব বুলি তেওঁলোকে সন্দেহ কৰিছে। মানে আমাৰ বিশেষকৈ যাদৱ পায়েং ডাঙৰীয়াই সন্দেহ কৰিছে, গাঁৱৰ মানুহেও সন্দেহ কৰিছে। গতিকে এইকাৰণে তেওঁলোকে বাৰম্বাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ ওচৰত এই বালি খনন যিটো চলি আছে এই বালি খনন বন্ধ কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাই আহিছে। আৰু তেওঁ আনকি দিছপুৰতো গৈ এই বিষয়ে জনাইছে বুলি আমাক জনাইছে, যে তেওঁলোকে তাতো জনাইছে যিহেতু বালি খনন যদি নহয়, আৰু তেওঁলোকে পূৰ্বৰ পৰা দেখিছে বানপানী ইয়াত হৈছে, 88ত বানপানী হৈছে আৰু গোটেইখিনি তেওঁলোকে অভিজ্ঞতাৰে পুষ্ট, আৰু সেই গোটেইখিনি অভিজ্ঞতাৰ পৰা তেওঁলোকে দেখিছে যে বালি খননটো বন্ধ নকৰিলে ইয়াত ভাবুকি আহিব পাৰে ভৱিষ্যতে বুলি। কিন্তু তেওঁলোকে এইটো কথাটো শুনা নাই, আৰু শুনাটো নাইয়ে, বৰং মানে এটা ধৰণৰ জেদ টাইপৰ এটা মনোভাৱ প্ৰদৰ্শন কৰিছে যে আমি বালি খান্দিমেই, মানে এনেকুৱা এটা ধৰণৰ এটা দেখিছোঁ আমি। আৰু দ্বিতীয় যিটো সংঘাত আহিবলৈ ধৰিছে, যিটো তেওঁলোকে যিখন নিউ প্লেণ্টেশ্যন যিটো কৰিছে, তেওঁলোকে মোলাই কাঠনিৰ পিছত যিখন নিউ প্লেণ্টেশ্যন কৰিছে আৰু যোনটোত জ্বলিছে মানে প্ৰায় 5 বিঘা তাত মাটি, প্ৰায় 5 বিঘা মাটি তাত যিখিনি প্লেণ্টেশ্যন আছিলে বনানীকৰণ গোটেইখিনি তাত নষ্ট হৈছে, কিছুমান বাচি আছে। আৰু তাৰ সন্মুখতো কিছুমান তেওঁলোকে যিটো মেপিং কৰিছে প্ৰশাসনৰ ফালৰ পৰা, বিশেষকৈ মাজুলী প্ৰশাসনৰ ফালৰ পৰা, সেই মেপিঙত মেপিঙত তাৰো সন্মুখত কিছুমান পইণ্ট তেনেকৈ বালি খননৰ পইণ্ট হিচাপে তাত দেখুৱাইছে বুলি আমাক জনাইছে। আৰু তেওঁলোকে কৈছে যে সেইটো হয়, যদি হয় তেনেকুৱা যদি হয় তেতিয়াহ'লে সেইটো এটা মোলাই কাঠনিৰ কাৰণেও এটা ভৱিষ্যতে এটা ভাবুকি আহিব পাৰে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। আৰু সেই বিষয়ে তেওঁলোকে ফৰ্মেলি কমপ্লেইন দিবলৈ সুযোগ পোৱা নাই, কিন্তু আমাৰ আগত তেওঁলোকে কৈছে যে এইটো ঘটনা তেওঁলোকে ঘটিছে। আমি বেয়া পাই আছোঁ, কাৰণ অলৰেডি এইটো আমাৰ খননলৈকে আমাৰ এটা সংঘাত হৈ আছে। গতিকে এটা আৰু তাৰ পিছতে এইটোতো জুই জ্বলি গ'ল। এতিয়া ধৰক এই যিটো প্ৰচেষ্টা আমাৰ যাদৱ পায়েং ডাঙৰীয়াৰ যিটো প্ৰচেষ্টা, এইটো নীৰৱ প্ৰচেষ্টা আছিলে আৰু অকলশৰীয়া প্ৰচেষ্টা আছিলে। আৰু এতিয়া লাহে লাহে এইটো এটা জিলিকি উঠিছে। বিশ্ব তথা ভাৰতবৰ্ষৰ সকলো পৰিৱেশ প্ৰেমীয়ে তেওঁৰ এই নীৰৱ আৰু অকলশৰীয়া প্ৰচেষ্টাক সকলোৱে মানে স্বীকৃতি দিছে, আৰু সকলো পৰিৱেশ কৰ্মীয়ে ভাবিছে যে এই প্ৰচেষ্টাটো আটাইতকৈ এটা এনে প্ৰচেষ্টা মানে অনুপ্ৰেৰণা আৰু অনুকৰণীয়, সকলোৱে ল'ব লাগে। গতিকে কিন্তু অসম চৰকাৰৰ দিছপুৰৰ ফালৰ পৰা আজি যিটো যোৰহাট জিলা প্ৰশাসনে যিটো মনোভাৱ দেখাইছে, বিশেষকৈ বন প্ৰশাসন, তো এইটোতো এটা ধৰণৰ বিপৰীত কথা হৈ গ'ল। আমাৰ অসমৰ এজন মানুহে নীৰৱে যিটো এটা পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এটা ব্যৱহাৰিক মানে প্ৰেক্টিকেল এটা যিটো তেওঁ কাম কৰি আছে, এটা বিপ্লৱেই ক'ব পাৰে, এটা এক ধৰণৰ নীৰৱ বিপ্লৱ তেওঁলোকে সাধন কৰিছে। তো এইটোৰ প্ৰতি কিন্তু চৰকাৰৰ মনোভাৱ যিটো আমি দেখিছোঁ, এই মনোভাৱটো কিন্তু গৰিহণাযোগ্য। আৰু তেওঁলোকেওতো ক'ব খোজা নাই যে একচুৱেলি এখন জংঘল জনোৱাত কোন হাত আছে। কিন্তু এটা কথা আমি সুধিছিলোঁ, তেওঁলোকে ক'লে যে জুই জ্বলোৱাৰ পিছত কিন্তু প্ৰশাসনক খবৰ দিছে। তেওঁলোকে মাজুলী প্ৰশাসনক খবৰ দিছে, কাৰণ সেই য'ত জ্বলিছে এইটো মাজুলী আণ্ডাৰত পৰে, আৰু যোৰহাট জিলায়ো গম পাইছে প্ৰশাসনে।
কিন্তু তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ একো মানে কমিউনিকেশ্যন বা কিবা ধৰণৰ অজুহাত দেখুৱাই তেওঁলোকে ইয়াত এইটো জুই নুমুৱাত কোনো মানে চেষ্টা চলোৱা নাই। আৰু আমাৰ যাদৱ পয়েম ডাঙৰজনী ছোৱালী তেখেতে আমাক কোৱা মতে তেখেতে প্ৰায় 11জন মানুহ লৈ আহি প্ৰায় 11:30-12টা বাজিৰ পৰা এই 11জনীয়া প্ৰচেষ্টাত এই 5 বিঘা মাটিত যিটো জুই লাগিছিলে তেওঁলোকে এইটো মানে জুইটো নুমুৱাইছে আৰু 2:15 মানত তেওঁলোকে জুইটো নুমুৱাইছে। গতিকে আমি আমাৰ দলৰ হৈ ইয়াত আমি আহিলোঁ, তেওঁলোক লগতে অসমৰ ৰাইজক আমি ক'ম যে যাদৱ পায়েং ডাঙৰীয়াৰ যিটো এই নীৰৱ বিপ্লৱ, এই বিপ্লৱত আমি যোগদান কৰিব লাগে সকলোৱে, আৰু তেওঁৰ মূলাই কাঠনি আমি ৰক্ষা কৰিব লাগে। আৰু বালি খননৰ ক্ষেত্ৰত তেওঁ যিটো বিৰোধিতা কৰি আছে, এই বালি খননটো প্ৰশাসনে অতি সোনকালে বন্ধ কৰিব লাগে। আৰু এই প্ৰচেষ্টাৰ প্ৰতি চৰকাৰে তেওঁলোকে সহায় কৰিব লাগে, হাত উজান দিব লাগে। এটা বিৰোধীৰ নিচিনা এটা মানে যদি শক্তি লৈ থাকে যে এইটো এটা আমাৰ বেয়া কাম হৈ আছে, সেইটোতো অলপ আমাৰতো সন্দেহ হ'ব যে এইখন চৰকাৰে আচলতে পৰিৱেশ ৰক্ষা কৰিবলৈ বিচাৰিছে নে বালি মাফিয়া বা এইবিলাকৰ পক্ষত থিয় হ'বলৈ বিচাৰিছে, সেইটো আমাৰ কাৰণে সন্দেহ হ'ব। সেইকাৰণে আমি অসমৰ ৰাইজকো আমি আহ্বান জনাইছোঁ, আহক আমি যাদৱ পায়েঙৰ যিটো বিপ্লৱ, এই বিপ্লৱৰ পক্ষত থিয় দিওঁ আৰু চৰকাৰৰ যিটো নিষ্ক্ৰিয়তা আৰু এপেথেটিক আৰু সন্দেহজনক ভূমিকা আমি গঢ়ি নাথাকিম।